আহিছো এই মুহূৰ্তৰ এটা খবৰ আজিৰ মিয়া বৈজ্ঞানিক হৈছে পাইলট হৈছে ডাক্তৰ হৈ আছে বৰ্তমান সময়ত মিয়াক লৈ ৰাজনীতি নকৰিব মিয়া মানে হৈছে সাহেব মিয়া এটা সন্মানীয় শব্দ মিয়া মানে কেৱল পাচলি বেপাৰী ঠেলাৱালা ৰিক্সাৱালা নহয় মিয়া আজি বহুদূৰ আগুৱাই গৈছে আৰু 10 বছৰ চাই থাকক আৰু 10 বছৰৰ পাছত মিয়া আৰু বহুদূৰ আগুৱাই যাব ইতিমধ্যে মিয়া পাইলট ডক্তৰ হৈ দেখুৱাই দিছে মুছলমান নেতা মতিউৰ ৰহমানে এই বৃহৎ মন্তব্য কৰিছে এইগৰাকী মতিউৰে কৈছে যে মিয়া শব্দটো লৈ যে আপোনালোকে ৰাজনীতি কৰি আছে এই মিয়া শব্দৰ আসল অৰ্থ জানেনে মিয়া মানে হৈছে এটা সন্মানীয় শব্দ আৰু মিয়া মানে হৈছে সাহেব মিয়া বুলি ভাই সম্পৰ্কীয় শব্দত মতা যায় মিয়া বুলি ক'লে সন্মান দিয়া যায় মিয়া মানে কোনো বেয়া শব্দ নহয় মিয়া গালি নহয় বুলি কৈ দিলে মতিউৰ ৰহমানে এই মুহূৰ্তত সবিস্তাৰে লৈ আহিছো এটা ডাঙৰ খবৰ শেহতীয়া বিগ আপডেট মিয়া শব্দক লৈ সমগ্ৰ ৰাজ্যজুৰি চৰ্চা চলি থকাৰ মাজতে পুনৰ সৰব হৈছে এগৰাকী মুছলমান নেতা তেওঁ ক'লে মিয়া শব্দৰ আসল অৰ্থ মিয়া মানে গালি নহয় বুলি কৈ দিলে মতিউৰ ৰহমান নামৰ মুছলমান নেতাগৰাকীয়ে মিয়া শব্দৰ অৰ্থ সাহেব বুলি কৈছে তেওঁ মিয়াক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিছে সংখ্যালঘু নেতাগৰাকীয়ে বৰ্তমান তেওঁ কৈছে যে মিয়া কেতিয়াও গালি নহয় মিয়াক লৈ ৰাজনীতি কৰিব আৰু নালাগে একাংশ সংখ্যালঘু নেতাই ৰাজনৈতিক লাভালাভৰ বাবে ৰাজনীতি কৰি আছে কিন্তু এয়া ৰাজনীতি কৰাৰ কথা নহয় আজি মিয়া পাইলট হৈ আছে বৈজ্ঞানিক হৈ আছে মিয়া আজি ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে সমাজত বহু দিশত আগুৱাই গৈছে আমাক মিয়া বুলি ক'লে বেয়া পাব নালাগে আচলতে মিয়া এটা গালি নহয় কোনো পধ্যেই মিয়া কেতিয়াও বেয়া শব্দ হ'বই নোৱাৰে মিয়া বুলি ক'লে আমি শক্তি পাওঁ কাৰণ মিয়া এটা ভাল শব্দ মিয়া বুলি ক'লে সাহেব বুলি বুজায় মিয়া ভাতৃ সম্পৰ্কীয় শব্দ মুঠৰ পৰা মিয়া কেতিয়াও গালি নহয় মিয়াই কেৱল পাচলি বিক্ৰী মাছ বিক্ৰী কৰি নাথাকে মিয়াই কেৱল ঠেলা ৰিক্সা নচলায় আজিৰ বহু মিয়া পাইলট হৈছে ডাক্তৰ হৈছে বৈজ্ঞানিক হৈছে মিয়া আজি সমাজত বহু দিশত আগুৱাই গৈছে সমাজত ভাল ভাল শাৰীত মিয়া আজি থিয় হৈছে গতিকে মিয়া মানে একেবাৰে তুচ্ছ তাচ্ছিল্য নহয় আজি 10 বছৰৰ পিছত চাব মিয়া আৰু বহুদূৰ আগুৱাই যাব মুছলিম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি মতিউৰ ৰহমানে মন্তব্য কৰিছে সমগ্ৰ ৰাজ্যজুৰি মিয়া বিতৰ্ক চলি আছে আৰু ইয়াৰ মাজতে বহুতে বহু ধৰণৰ মন্তব্য কৰি গৈছে মিয়াক বহুতে গালি বুলি ভাবিছে বা বহু লোকে মিয়া বুলি ক'লে বেয়া পায় আচলতে মিয়া বুলি ক'লে বেয়া পাব নালাগে মুছলমান লোকসকলেও মিয়া বুলি ক'লে এই শব্দটোক বেয়া পাব নালাগে মতিউৰ ৰহমানে ক'লে মিয়া কেতিয়াও গালি নহয় মিয়া মানে হৈছে সাহেব উল্লেখ কৰিব লাগিব বহু মুছলমান কাণ্ট্ৰিয়ে যেতিয়া মিয়া শব্দ বুলি ব্যৱহাৰ কৰে মিয়া বুলি যেতিয়া মাতে মানুহৰ নামটোৰ পাছফালে মিয়া বুলি লগায় অৰ্থাৎ ভাই বা সাহেব বুলি সম্বন্ধ পতা যায় মিয়া আজি সমাজত বহু দিশত আগুৱাই গৈছে পাইলট হৈছে বৈজ্ঞানিক হৈছে ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে মিয়া মানে কেৱল পাচলি বিক্ৰী কৰি খোৱা মাছ বিক্ৰী কৰি খোৱা নহয় আমাক মিয়া বুলি ক'লে আমি বেয়া পাব নালাগে সেই কথা উল্লেখ কৰিছে মুছলমান নেতাগৰাকীয়ে মিয়া বুলি ক'লে আমি শক্তি পাওঁ মিয়া কেতিয়াও গালি নহয় মিয়া বুলি কৈ তুচ্ছ তাচ্ছিল্য মনোভাৱ ৰাখিব নালাগে মিয়া আজি সমাজত আগুৱাই গৈছে মিয়াই কেৱল মাছ পাচলি বিক্ৰী নকৰে বহু মিয়া আছে যিসকল ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে পাইলট হৈছেগৈ সমাজত বহু দিশত আগুৱাই গৈছে আনকি মিয়া আজিৰ দিনটোত বৈজ্ঞানিক হৈ আছে গতিকে ভাবিব লাগে যে মিয়া আজি কিমান দূৰ গৈছে আৰু 10 বছৰৰ পিছত মিয়া আৰু বহুদূৰ আগুৱাই যাব বুলি কৈ দিলে মুছলমান নেতাগৰাকীয়ে তেওঁ ক'লে যে মুছলিম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি মতিউৰ ৰহমানে মন্তব্য কৰিছে মিয়া কিমান ডাঙৰ এটা শব্দ মিয়া মানে হৈছে সাহেব মিয়াক লৈ ৰাজনীতি নকৰিব মিয়া মানে তুচ্ছ তাচ্ছিল্য মনোভাৱেৰে কোৱা এটা শব্দ নহয় মিয়া গালি নহয় মিয়া মানে সাহেব মিয়া এটা সন্মানীয় শব্দ এই কথা উল্লেখ কৰিছে মতিউৰ ৰহমান নামৰ এগৰাকী মুছলমান নেতাই তেওঁ কি ক'লে শুনাব বিচাৰিম আপোনালোকে হয়তো জানেই যে মুছলিম জাতীয় পৰিষদে কেতিয়াও জাতিটোৰ বেয়া হোৱা কথা কেতিয়াও নকয় মুছলিম জাতীয় পৰিষদ জন্ম লগ্নৰে পৰা মানে এনেকুৱা কিছুমান মন্তব্য নিদিয়ে যিটো মন্তব্যৰ কাৰণে আমাৰ মুছলমান ৰাইজৰ বেয়া হওক বা ক্ষতি হওক এতিয়া যিটো মিয়া বিতৰ্ক যেনেকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ মিয়া বুলি আমাক যে কয় আচলতে আমি সদায় মাইণ্ডটো পজিটিভ হ'ব লাগে এই মিয়া শব্দটো আচলতে কি গালি নেকি আমি জানো যে মিয়া মানে হ'ল এটা সন্মানীয় শব্দ মিয়াৰ শব্দৰ অৰ্থ হ'ল সাহেব আমাৰ মানে আগৰ দিনৰ যিবিলাক মানে বহুত জ্ঞানী মানুহ আছিলে মানে ধনী মানুহ আছিলে ইহঁতক মিয়া বুলি মাতিছে গতিকে আমি এইবিলাক বস্তু জানিব লাগিব যে মিয়া শব্দৰ অৰ্থ কি কিন্তু সেই মিয়াটোক লৈ একাংশ সংখ্যালঘু লিডাৰ বুলি ক'ব লাগিব সেই মিয়াক মানে আমাৰ সহজ সৰল মুছলমানখিনিক ৰাজনৈতিকৰণ লাভালাভৰ কাৰণে সেই মিয়াটো এই গালি বুলি কৈ আমাক মানে সদায় খালি ৰাজনীতি কৰি আহিছে গতিকে হয় আমি মিয়া বুলি ক'লে কি কথা বেয়া আছে
আজি মিয়াই পাইলট হৈ আছে। সিদিনা আপোনালোকে যদি চাই, আপোনালোকেও নিউজ কৰিছিলে যে নামনি অসমৰ এই 2টা মাহত এজন বৈজ্ঞানিক ওলাইছে মিয়া, 3জন পাইলট ওলাইছে মিয়া। তো মিয়া বুলি ক'লে আমাৰ কি বেয়া আছে? আমাক যিমান মিয়া বুলি ক'ব আমাৰ সিমানে গাত আৰু বেছি শক্তি হ'ব। মিয়াই ডক্টৰ হৈ আছে, ইঞ্জিনিয়াৰ হৈ আছে, পাইলট হৈ আছে, বৈজ্ঞানিক হৈ আছে। মিয়াই চব্জি বিক্ৰী নকৰে। আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, আৰু 10 বছৰ আপুনি আমাক মিয়া বুলি কওক, অসুবিধা নাই। আৰু 10 বছৰ পিছত আপুনি ৰিজাল্ট চাওক, মিয়া ক'ৰ পৰা ক'ত গৈ আছে। গতিকে গৌৰৱ কৰিব লাগিব। আমি আগতে এইবিলাক বস্তু চিন্তা কৰিব লাগিব যে মিয়া আমাক যে কৈছে, সেই মিয়াৰ শব্দৰ অৰ্থ কি। এতিয়া একাংশ যিবিলাক সংখ্যালঘু নেতাই এই মুছলমানৰ তেজ শোষণ কৰি কৰি আজিলৈকে ইহঁতৰ লোভটো চম্ভালিব পৰা নাই। এতিয়াও সেই মিয়াক লৈ ৰাজনীতি কৰি আহি আছে। কিছুমানে মিয়া মিউজিয়াম বিচাৰে, কিছুমানে মিয়া বহুত কিবা কিবি বিচাৰে, কিন্তু আমি তেনেকুৱা নিবিচাৰোঁ। আমি অসমীয়া হয়, আমি বৃহত্তৰ অসমীয়া জাতিটোৰ লগত আগতেও আছিলোঁ, এতিয়াও আছোঁ আৰু আজীৱন থাকিম। কাৰণ আমাৰ ভাষা সংস্কৃতি আমি ত্যাগ স্বীকাৰ কৰি এই বৃহত্তৰ অসমীয়া জাতিটোক আমি আঁকোৱালি লৈছোঁ। গতিকে অসমীয়া, আমি অসমীয়া। গতিকে এতিয়া মিয়া বুলি যদি কোনোবাই পলিটিক্স, ৰাজনীতিক লাভালাভৰ কাৰণে কৈছে, সেয়া আমি পজিটিভ থিংকিঙেৰে চিন্তা কৰিব লাগে। আজি সিদিনাখন অশোক সিংগালে কৈছিলে যে মিয়াৰ ইয়াতে কোনো ধৰণৰ দোকান দিবলৈ দিয়া নহ'ব। মিয়াই দোকান নিদিয়েও, চিন্তা কৰিব লগা নাই। 10 বছৰ চাওক না, মিয়াই দোকান নিদিয়ে। কাৰণ আজি 3টা মাহত ইতিমধ্যে 3টা পাইলট ওলাই গৈছে, বৈজ্ঞানিক হৈ আছে। যিসকল নেতাই মিয়া মিয়া বুলি কৈ থাকে, সেইসকলক মই কৈছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে, গুৱাহাটীত আৰু মিয়াই চব্জি বিক্ৰী নকৰে, মিয়াই আৰু ঠেলা নচলায়, মিয়াই ৰিক্সাও নচলায়। মাত্ৰ 10টা বছৰ আপোনালোকে আৰু মিয়া মিয়া কৰক। আমি আহ্বান জনাইছোঁ, আপোনালোকে যিমান মিয়া ক'ব আমাৰ মিয়া সিমান আগবাঢ়ি যাব, আমাৰ মিয়া সিমানে ডেভেলপ হ'ব। গতিকে আমি এটা কথাই আপোনালোকৰ জৰিয়তে আমাৰ সমগ্ৰ আমাৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ যে কোনোবাই মিয়া বুলি ক'লে আমাৰ যিবিলাক সংখ্যালঘু নেতাই সেই মিয়া শব্দটোক লৈ ৰাজনীতি কৰিব, ৰাজনীতি লাভালাভৰ কাৰণে যেতিয়া ৰাজনীতি কৰিব বিচাৰে, আপোনালোকে সেই ৰাজনীতিত ভুল নাযাব। আপোনালোকে পজিটিভ থিংকিঙত কথাবিলাক চিন্তা কৰিব যে মিয়া শব্দৰ অৰ্থই হ'ল চাহেব। গতিকে আমি সেইবিলাক চিন্তা কৰিব। কোনোবাক মিয়া কৈছে কওক, চাহেবে দোকান নিদিয়ে। আজি সেইটোৱেতো ক'লোঁ যে 3জন পাইলট হৈ আছে, একজন বৈজ্ঞানিক হ'ল ধুবুৰীৰ পৰা। কিছুমানতো আপোনালোকৰ কিছুমানতো মানে পলিটিকেল লিডাৰে সময়ে সময়ে কয় যে ধুবুৰী ছেকেণ্ড বাংলাদেশ। ধুবুৰীত তাৰমানে মিয়া আছে কাৰণে সেইবিলাক কথা কয়। গতিকে সেইবিলাকক মই কৈছোঁ আজি যে কিছুমান মানে আপোনাৰ পলিটিকেল লিডাৰে কয়ও যে আমাৰ মিয়াসকলে গুৱাহাটীৰ চব্জিৰ দোকান লৈ গ'ল, মাছৰ দোকান লৈ গ'ল, চব লৈ গ'ল। চিন্তা কৰিব নালাগে, আমি চব এৰি দিম, আপোনালোকৰ ল'ৰাসকলে গুৱাহাটীত মাছ বেচক, আপোনালোকৰ সন্তানে গুৱাহাটীত ঠেলা চলক, ৰিক্সা চলক, চিন্তা কৰিব নালাগে। খালি 10টা বছৰ আৰু মিয়া মিয়া কৰি থাকক। মিয়াই ক'ৰ পৰা ক'ত যায় আপোনালোকে এই 10 বছৰৰ পিছত আপোনালোকে ৰিজাল্ট পাব। তাৰ জল পট এই 2 মাহ মাত্ৰ। 2 মাহত ইতিমধ্যে 3টা পাইলট, এটা বৈজ্ঞানিক আমাৰ ওলাই গৈছে। গতিকে আৰু 10টা বছৰ কৰক, এজন মিয়াও ঠেলা নচলায়, ৰিক্সা নচলায়। গতিকে ইতিমধ্যে আমাৰ মিয়া অন গোয়িং টু ডেভেলপ, আমাৰ মানে ডেভেলপ হৈ আছে এতিয়া আৰু হ'ব। কিন্তু আপোনালোকৰ জৰিয়তে এটা কথাই আহ্বান জনাইছোঁ আমাৰ সংখ্যালঘু ৰাইজক যে কোনোবাই আমাক মিয়া বুলি ক'লে সেইটো আমি গালি বুলি ভাবিব নালাগে, সেইটো আমি গালি বুলি ভাবিব নালাগে। আমাৰ কাম আমি কৰি গৈ থাকিলে হ'ল। আপোনালোকে হয়তো জানেই যে মুছলিম জাতীয় পৰিষদে কেতিয়াও জাতিটোৰ বেয়া হোৱা কথা কেতিয়াও নকয়। মুছলিম জাতীয় পৰিষদ জন্ম লগ্নৰে পৰা মানে এনেকুৱা কিছুমান মন্তব্য নিদিয়ে যিটো মন্তব্যৰ কাৰণে আমাৰ মুছলমান ৰাইজৰ বেয়া হওক বা ক্ষতি হওক। এতিয়া যিটো মিয়া বিতৰ্ক, যেনেকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ মিয়া বুলি আমাক যে কয়, আচলতে আমি সদায় মাইণ্ডটো পজিটিভ হ'ব লাগে। এই মিয়া শব্দটো আচলতে কি, গালি নে কি? আমি জানো যে মিয়া মানে হ'ল এটা সন্মানীয় শব্দ। মিয়াৰ শব্দৰ অৰ্থ হ'ল চাহেব। আমাৰ মানে আগৰ দিনত যিবিলাক মানে বহুত জ্ঞানী মানুহ আছিলে, মানে ধনী মানুহ আছিলে, ইহঁতক মিয়া বুলি মাতিছে।
গতিকে আমি এইবিলাক বস্তু জানিব লাগিব যে মিয়া শব্দৰ অৰ্থ কি। কিন্তু সেই মিয়াটোক লৈ একাংশ সংখ্যালঘু লিডাৰ বুলি ক'ব লাগিব, সেই মিয়াক মানে আমাৰ সহজ সৰল মুছলমানখিনিক ৰাজনৈতিকৰণ লাভালাভৰ কাৰণে সেই মিয়াটো এই গালি বুলি কৈ আমাক মানে সদায় খালি ৰাজনীতি কৰি আহিছে। গতিকে হয় আমি মিয়া বুলি ক'লে কি কথা বেয়া আছে। আজি মিয়াই পাইলট হৈ আছে। সিদিনা আপোনালোকে যদি চাই, আপোনালোকেও নিউজ কৰিছিলে যে নামনি অসমৰ এই 2টা মাহত এজন বৈজ্ঞানিক ওলাইছে মিয়া, 3জন পাইলট ওলাইছে মিয়া। তো মিয়া বুলি ক'লে আমাৰ কি বেয়া আছে? আমাক যিমান মিয়া বুলি ক'ব আমাৰ সিমানে গাত আৰু বেছি শক্তি হ'ব। মিয়াই ডক্টৰ হৈ আছে, ইঞ্জিনিয়াৰ হৈ আছে, পাইলট হৈ আছে, বৈজ্ঞানিক হৈ আছে। মিয়াই চব্জি বিক্ৰী নকৰে। আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা